হয়, একচুৱেলি আমাৰ কোম্পানীৰ লগত তেওঁলোকৰ অলৰেডি যিখিনি কাহিনী হৈ গৈছে মই একোৱেই নাজানিছিলোঁ। কাৰণ মই ফিল্ডত থকা মানুহ, ফিল্ডৰ পৰা মই আহিছোঁ, মোৰ গা বেয়া আছিলে, মোৰ প্ৰেছাৰো অলপ হাই হৈ আছিলে, প্লাছ মোৰ পেট চলা এটা অসুখ হৈছিলে। সেইকাৰণে মই কালি যেনে তেনে আহি পায়খানা কৰি গা ধুই মোৰ দৰ্জা খোলা আছিলে আৰু মই শুই থাকিলোঁ। আৰু তেনেকুৱা সময়তে ৰাতি প্ৰায় 10:30মান বজাতে প্ৰায় 40জনমান মাইকী, মতা আৰু জীয়ৰীও আহিছে। এনেকৈ মই চোতালখনত চাইছোঁ বহুতখিনি মানুহ আছে। আৰু মোৰ দুৱাৰ খোলা পাই প্ৰায় 12জনমান মানুহ মোৰ ভিতৰলৈ সোমাই গ'ল। মই সেই সময়ত ভাত খাই থালখন ধুবলৈ গৈছিলোঁ, থালখনো মোক ধুবলৈ দিয়া নাই। ইমান জবৰদস্তি কৰিছে মোক, মানে ইমিডিয়েট যাব লাগে, মোৰ থানালৈ যাব লাগে আপুনি। মই একো আগবাঢ়ি পোৱা নাই, কাৰণ অলৰেডি আমাৰ 2জন মানুহ এৰেষ্ট কৰি থৈছে। আপোনালোকে অসমীয়া মানুহে অসমীয়া মানুহক জেল হাজতলৈ পঠিয়াই আপোনালোকে ইয়াত কি গুণ্ডাগিৰি কৰিবলৈ আহিছেনে, ব্যৱসায় কৰিবলৈ আহিছেনে? এনেকৈ মইতো একো গমেই পোৱা নাই সেই সময়লৈকে। তাৰপৰা তেওঁলোকে মোক দৰ্জাখন বন্ধ কৰিবও দিয়া নাই, মোৰ মোবাইলটোও ল'ব দিয়া নাই। মই মানে বহুত পেনিক হৈ গৈছোঁ যে মই ক'লৈ যাম, কি কৰিম। কিন্তু ইন দ্য মিন টাইম আমাৰ ওপৰৰ মহলটোৰ তেওঁলোকে শুই গ'ল, তেওঁলোকে তলা মাৰি থৈছে, তেওঁলোকৰ তালৈ লৈ গৈছে। তেওঁলোকে তাত তলাটো মোক ভাঙিব জোৰ কৰিছে আৰু গ্ৰিলকেইখনত খুব জোকাৰিছে, কলিং বেল টিপিছে আৰু মোক অনেক ধৰণৰ, বহুতকেইজন মানুহতো মোক অনেক ৰকমৰ কথা কৈ আছে। তাৰপিছত মোক আকৌ ঠেলা হেঁচাকৈ তললৈ লৈ আনিছে। তাৰপিছত ইয়াৰ ভিতৰতে মই দিব্যজ্যোতি বৰুৱাকে ভালদৰে চিনি পাওঁ। সি তাৰ গাড়ীতে মোক উঠাই লৈ থানালৈ লৈ গৈছে আৰু থানাৰ সন্মুখত মোক নমাই থৈ তেওঁলোক আকৌ আমাৰ জয়ানগৰস্থিত যিটো কেম্প তালৈ গ'ল। তাৰ পৰাও আকৌ 5জন আনিছে। মই তেওঁলোক অহা আগতে যেনিবা মই থানাত সোমাই গ'লোঁ। থানাত বহি আছোঁ, কি হ'ব কি নহ'ব ভাবি আছোঁ। এনেকৈ যি বুজিলোঁ যে জীৱনৰ নিৰাপত্তাই নাইকিয়া কৰি দিছে। কাৰণ মোক যদি ওপৰৰ পৰা নামি আহোঁতে মোক মোৰ ষ্টেয়াৰকেছত যদি গটিয়াই পেলাইও দিলেহেঁতেন, সেইটোতো কোনেও গেৰাণ্টি ল'ব নোৱাৰে। প্লাছ ৰাস্তাত নি থাকোঁতেও যদি মোক তেনেকুৱা কিবা এটা কৰিলেহেঁতেন, তেতিয়াও মই একো হেৰি কৰিব নোৱাৰোঁ। এনেকৈ ধৰণে যদি থাকে, তেতিয়া আমাৰ ইন ফিউচাৰ আমাৰ জীৱনটো সুৰক্ষিত বুলি আমি ভাবিবই নোৱাৰোঁ। মই ৰিগ মেনেজাৰ হয়, CH22 ৰিগৰ, উদীপ্ত এনাৰ্জি এণ্ড ইকুইপমেণ্ট। মোৰ নাম উত্তমজ্যোতি বৰা, ঘৰ আমগুৰি। এইটো একজেক্টলি অপহৰণ কৰাৰ নিচিনাই হয়, কাৰণ জবৰদস্তিকৈ মোক ঘৰৰ ভিতৰৰ পৰা উলিয়াই লৈ গৈছে। আৰু এনেকৈ নিশা মই ডিউটিৰ পৰা আহি আমি জিৰণি ল'বলৈ আহোঁ, আৰু এনেকৈ জিৰণি লোৱা সময়ত যদি কোনোবাই অনাধিকাৰ প্ৰৱেশ কৰি ৰুমৰ পৰা জবৰদস্তিকৈ উলিয়াই, এইটোতো মই কোনো আইন দেখা নাই। বহুতকেইজন আছিলে, মই কৈছোঁ নহয় চোতালখন মোটামুটি আধা ভৰ্তি। ইয়াতে জীয়ৰী আছে, বোৱাৰী আছে আৰু বাকী বিভিন্ন সংগঠনৰ ল'ৰা আহিছোঁ বুলি কৈছে। হয়, মোৰ প্ৰেছাৰটো অলপ হাই চলি আছে। এই গোটেই চিন্তাটোৱে মোক মানে বহুত হেৰি কৰিছে, কাৰণ মোৰ কামৰ প্ৰেছাৰটোৱে বহুত আছে, প্লাছ এতিয়া এইটো ওপৰত আহি পৰিছে। মই সেই সময়লৈকে একোৱেই নাজানো। মই সুধি আছোঁ যে কি হ'ল কি নহ'ল, যে আপুনি একো জানিব নালাগে, আপুনি থানালৈ ব'লক। হয়, মোৰ জীৱনৰ নিৰাপত্তা নাই, মই সেইটোক লৈ মই থানাত এজাহাৰ দিছোঁ। মোৰ ফালৰ পৰা এখন দিছোঁ, কাৰণ আমি দিনে ৰাতিয়ে ঘূৰি ফুৰা মানুহ। ৰিগৰ পৰা কেতিয়া আহোঁ কেতিয়া যাওঁ একো আমাৰ সময়ৰ হিচাপ নাথাকে। হয়, এই যোৱা পৰহি আমাৰ জয়ানগৰস্থিত কেম্পত ৰঞ্জিত বৰা সহিতে একাধিক যুৱক আহি আমাৰ কেম্প ইনচাৰ্জ ধ্ৰুৱজ্যোতি ফুকনক মানসিকভাৱে, শাৰীৰিকভাৱে হাৰাশাস্তি কৰে, আৰু তেওঁলোকে আমাৰ শ্ৰমিকসকলক কামলৈ যোৱাত বাধা প্ৰদান কৰে, আৰু বিভিন্ন ধৰণৰ ধন দাবী তেওঁ কেম্পছক ধন দাবী উত্থাপন কৰে, আৰু এক মানসিকভাৱে মানে উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে। আপোনাৰ 3 লাখতকৈ অধিক টকা ধন দাবী কৰিছে। শাৰীৰিকভাৱে আমাক কৈছে যে 1 বজালৈকে পিছদিনাখনলৈকে সময় বান্ধি দিছে, যদি নহয় তেতিয়া আমাক ব্যৱস্থা ল'ম বুলি কৈছে। থানাত আমি জনাইছোঁ। প্ৰতিষ্ঠানটো হৈছে উদীপ্ত এনাৰ্জি এণ্ড ইকুইপমেণ্ট প্ৰাইভেট লিমিটেড। আমাৰ 400তকৈ অধিক শ্ৰমিক আছে, আৰু আমি অসমীয়া কোম্পানী হিচাপে আমাৰ থলুৱা যিমানখিনি পাৰোঁ আমি দুলীয়াজান আশে পাশে ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ যিমানখিনি পাৰোঁ আমি থলুৱা নিযুক্তি আমি 90% আমি অগ্ৰাধিকাৰ দি কাম কৰি আছোঁ, যিহেতু আমি অসমীয়া কোম্পানী হিচাপে।
অসুবিধা আমাক তেওঁলোকে আহি পেলাই ৰঞ্জিত বৰাই আহি পেলাই আমাক হাৰাশাস্তি কৰিছে মানসিক ৰঞ্জিত বৰাৰ নেতৃত্বত 2-3জন যুৱক আহিছে তেওঁ অসমৰ খিলঞ্জীয়া সংগঠনৰ নাম লৈ পেলাই সংগঠনক অপদস্থ কৰিছে যিহেতু আমাৰ অসমৰ বাবে সংগঠনবোৰে কাম কৰিছে এনেকুৱা ভুৱা মানুহ হেৰি কৰি সংগঠনক কিয় অপদস্থ কৰিছে এই বিষয়ে আমি অসমৰ যশস্বী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো দৃষ্টি নিক্ষেপ কৰিবলৈ অনুৰোধ জনাইছোঁ এই বিষয়ে আমি ৰঞ্জিত বৰা বুলিয়ে জানো তেওঁ ৰঞ্জিত বৰাই আহিছে আমাক দিছিলে আমি আমাৰ যিহেতু আমাৰ মুখ্য প্ৰতিষ্ঠান শিৱসাগৰ অন্তৰ্গত আমিতো ইয়াত কামহে কৰি আছোঁ আমি সাধাৰণ কাম কৰি থকা মানুহ আৰু শিৱসাগৰ আমি মিটিঙৰ কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ এই কেম্পাছে অনুৰোধ কৈছে যে আপোনালোকে শিৱসাগৰত হেৰি কৰক মিটিং কৰক তেওঁলোকে মান্তি হোৱা নাই তেওঁলোকক জোৰ জবস্তিয়ে তেওঁলোকৰ সংস্থাপনৰ বাবে দাবী কৰিছে আৰু সংস্থাপন আমি দিম অইল ইণ্ডিয়াত ভেকেঞ্চি খালী হ'লে আমি সংস্থাপন দিব পাৰিম বৰ্তমান কোনো সংস্থাপন দিয়া নাই আৰু তেওঁলোকক আমি দিছোঁ থলুৱা আমি 90% থলুৱা নিযুক্তি আমি কৰিছোঁ আমি প্ৰমাণ দিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221